আজি আমাৰ এই ভিডিঅ'টোত প্ৰথমতে মই আমাৰ ছেকেণ্ড ইয়াৰৰ দ্বাদশ শ্ৰেণীৰ syllabus for HS 2026 ফাইনেল এক্সামিনেশ্যনৰ যিটো আমাৰ অসমীয়া syllabus থাকিব তাৰ বিষয়ে আলোচনা কৰিম। ইয়াত গোটেইখিনি আমাৰ বৰ্ণনা কৰি দিয়া হৈছে। প্ৰথমতে আমাৰ গদ্যাংকৰ অংশখিনি বৰ্ণনা কৰা হ'ব। তাত আছে আমাৰ ফাৰ্ষ্ট গদ্যৰ অংশ কেইটা, তাতে আমাৰ মাৰ্কছ থাকিব টোটেল 35। ইয়াতে আমাৰ প্ৰথম চেপ্টাৰটো হৈছে মোৰ মাতৃমুখ দৰ্শন, মগনিয়াৰ, আনন্দৰাম বৰুৱা, হস্তিৰ পিতাৰ ন পুথি, ভাৰতীয় আদৰ্শত বৈৰাগ্য, চিঠি, অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা, বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো। তাৰ পিছত আমাৰ আৰম্ভ হ'ব কবিতাৰ অংশখিনি। তো আমাৰ কবিতাৰ অংশখিনিত থাকিব টোটেল 25 মাৰ্কছ। ইয়াত প্ৰথমতে থাকিব বৰগীত, তাৰ পিছৰ চেপ্টাৰটো হৈছে বিশ্বখনিকৰ, পিছৰটো মিলন, জনতাৰ আহ্বান, কাঠমিস্ত্ৰীৰ ঘৰ, আঘোণৰ কুঁৱলী, উভতি নহাৰ কবিতা আৰু কৰুণতম। তাৰ পিছত আছে আমাৰ চেপ্টাৰ পাৰ্ট 3, যিটো হৈছে তাতে এই দুটা বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ হয়, য'ত মাৰ্কছ থাকিব আমাৰ 10 মাৰ্কছ। তাৰ প্ৰথম চেপ্টাৰটো হৈছে মূল্যবোধ শিক্ষা, তাৰ পিছৰটো হৈছে কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা। ইয়াৰ পিছৰ চেপ্টাৰ পাৰ্টলৈ গৈ আছো আমি। তাৰ পিছৰ পাৰ্টত থাকিব গুড 4, তাত এইটো পাৰ্ট হৈছে আমাৰ ব্যাকৰণ, য'ত তাত আমাৰ ফুল মাৰ্কছ থাকিব 20। তাৰ প্ৰথম পাৰ্টত আছে বিভক্তি, ক্ৰিয়া বিভক্তি, নাম বিভক্তি, প্ৰত্যয়, কৃত প্ৰত্যয়, তদ্ধিত প্ৰত্যয় আৰু জতুৱা ঠোঁচ। ইয়াৰ লগতে আমাৰ আকৌ থাকিব ইউনিট 5, তাত হৈছে ইউনিট 5 হৈছে আমাৰ ৰচনা। তো গতিকে এইখিনি আমাৰ হৈছে ছেকেণ্ড ইয়াৰৰ। এইবাৰ নহয়, গোটেই বছৰিকাতে আহে। তো গোটেই আমাৰ চিলেবাছটো আমি ইয়াত আজি ডিছকাছ কৰিছো। তো মই জনাব বিচাৰিছো যে আমাৰ ইয়াত আজি যিখিনি মই চিলেবাছ তোমালোকৰ লগত আলোচনা কৰিলো, এই আলোচনা থকা তোমাৰ যিখিনি আমাৰ চেপ্টাৰ দেখুওৱা হৈছে তাৰ গোটেই ভিডিঅ' লেকচাৰ আৰু কুৱেশ্যন এনচাৰ্ছ, তাৰ গোটেই এক্সপ্লেনেশ্যনছ আমাৰ এই এপছটোত মই আপলোড কৰিছো। তো গতিকে তাৰ কুৱেশ্যন এনচাৰ আৰু ভিডিঅ' লেকচাৰ তোমালোকে পাবৰ কাৰণে আমাৰ এপছটোত জইন কৰিব পাৰিবা আৰু আগন্তুক পৰীক্ষাত এটা ভাল ৰিজাল্ট কৰিব পাৰিবা।